সমগ্ৰ অসমত বানপানীয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু শেহতীয়াকৈ অসমৰ প্ৰায়বোৰ জিলাত আমি বান পৰিস্থিতিৰ ভয়াৱহ ৰূপটো দেখিছোঁ আৰু বহু পৰিয়াল আক্ৰান্ত হৈছে আৰু সেইকাৰণে আমি ইতিমধ্যে অসম চৰকাৰক আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰীক এই গোটেই বান পৰিস্থিতিটোৰ যাতে তেওঁলোকে যুদ্ধকালীনভাৱে মোকাবিলা কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ কাৰণে ইতিমধ্যে আমি উত্থাপন কৰিছোঁ। কাৰণ এতিয়া মূল কথাটো হৈ গ'ল বিপদৰ সময়ত যিসমূহ অঞ্চল প্লাবিত হৈছে, য'ত পৰিয়াল আক্ৰান্ত হৈছে, তাত উদ্ধাৰ অভিযানটো যুদ্ধকালীনভাৱে হ'ব লাগে আৰু তাৰ লগে লগে য'ত প্ৰয়োজনীয় শিবিৰ বনোৱাৰ প্ৰয়োজনীয়তা আছে, শিবিৰত যাতে ৰাইজে থাকিব পাৰে, তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা হয়, তেওঁলোকে ভাল চিকিৎসা যাতে পায় আৰু বিশেষকৈ আমাৰ শিশু যিসকল আছে তেওঁলোকৰ স্বাস্থ্যৰ যতন আৰু শিশু খাদ্যৰ বিশেষ ব্যৱস্থা যাতে গ্ৰহণ কৰে আৰু তাৰ উপৰিও পশুধন ৰক্ষা কৰা আৰু পশু খাদ্যৰ যোগান ধৰা এইটো যাতে চৰকাৰে অতি শক্তিশালী ৰূপত যুদ্ধকালীনভাৱে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু আমিও সমগ্ৰ অসমৰ প্ৰতিটো ৰাজনৈতিক দল, জাতীয় অনুষ্ঠান, স্বেচ্ছাসেৱী দল, সংগঠন সকলোৱে যাতে এই বান পৰিস্থিতিত যাতে ৰাইজৰ কাষত থাকে, মানৱীয় যিটো দায়িত্ব পালন কৰে তাৰ কাৰণে মই মোৰ তৰফৰ পৰা সকলো আমাৰ তেনেকুৱা সকলো দল সংগঠনৰ বিষয়ববীয়া কৰ্মকৰ্তাক মই আহ্বান জনাইছোঁ। আজি এই খোৱাং সমষ্টিৰ যিটো আমাৰ হালদিবাৰী অঞ্চলৰ যিটো মাথাউৰি ৰিং বান্ধ যিটো এইটো বহু পুৰণা, আপোনালোকে সকলোৱে জানে। ইয়াৰ যিটো মাথাউৰি এটা আয়ুস থাকে, আয়ুসো সম্পূৰ্ণ হৈছে। ৰিপেয়াৰিং কৰাও 28 বছৰ, তাৰমানে এইটো পুনৰ নিৰ্মাণ কৰাও 38 বছৰ সম্পূৰ্ণ হৈছে। তাৰ পাছত এতিয়া ইয়াৰ ওপৰেৰে পানী বৈ যোৱাৰ এটা পৰিৱেশ হৈছে। আচৰিত কথা এইটোৱেই যে যি সময়ত বানমুক্ত অসমৰ কথা চৰকাৰে কৈছিল, সেই সময়ত এই বানপানীৰ সময়ত প্ৰশাসন সাৰ পোৱা নাই। ইয়াত ৰাইজে বিচাৰিছে যে বালি লাগে, পলস লাগে, বস্তাৰ ব্যৱস্থা কৰিব লাগে, চৰকাৰী যন্ত্ৰ মানুহ আহি সহযোগিতা কৰিব লাগে, কিন্তু একো কোৱা নাই। ৰাইজে নিজেই অনিদ্ৰায় অনাহাৰে থাকি গোটেই ৰাতি দিন তেওঁলোকে নিজে বস্তা কঢ়িয়াই নিজে মাটি তেওঁলোকে জমা দি এই মাথাউৰিটো প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আচৰিত কথা এইটোৱে, জনপ্ৰতিনিধিয়ে কোনো সহযোগিতা নাই, উপায়ুক্তৰ বা প্ৰশাসনৰ কোনো ক্ষিপ্ৰতা নাই, কেৱল মাত্ৰ ৰাইজে নিজা উদ্যোগে কাম কৰিব লগা হৈছে। গতিকে মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই যে যিটো বিশৃংখলতা বা যিসমূহ প্ৰশাসনহীনতা বা জনপ্ৰতিনিধিৰ আওকণীয়া যিটো মনোভাৱ, এইটো আপুনি লক্ষ্য ৰাখিব লাগে আৰু নিৰ্দেশ দিয়ক যাতে দুৰ্গত ৰাইজৰ কাষত জনপ্ৰতিনিধি থাকে, প্ৰশাসনেও যাতে ব্যৱস্থা গ্ৰহণ কৰে। আমিও আহ্বান জনাইছোঁ যাতে আমাৰ দলৰ কৰ্মকৰ্তা নেতা আছে, বিষয়ববীয়া আছে, আমাৰ জাতীয় সেৱক আছে, কংগ্ৰেছ দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল আছে, তেওঁলোককো মই আহ্বান জনাইছোঁ যাতে সকলোৱে যুদ্ধকালীনভাৱে ৰাইজৰ কাষত থাকি সহযোগিতা আগবঢ়াই মানৱীয় দায়িত্ব পালন কৰে। বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, এইটো অসমৰ বহু দিনৰ দাবী। কিন্তু এই দাবীটো আমি দেখিছোঁ যে বহুবাৰ কৈ থকাৰ পাছতো গুৰুত্ব দিয়া নাই, কেন্দ্ৰীয় চৰকাৰে দিয়া নাই। আমাৰ ইয়াৰ পৰা যোৱা যিসকল প্ৰতিনিধি সংসদ, ৰাজ্যসভাত, লোকসভাত আছে, তেওঁলোকেও এই বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰিব পৰা নাই। কাৰণ আমি যুক্তিৰে কৈছোঁ যে বানপানী গৰাখহনীয়া সমস্যা অসমত যিমান ভয়াৱহ, ভাৰতবৰ্ষৰ কোনো ৰাজ্যত বা সকলো ৰাজ্য একলগ কৰিলেও অসমত বানপানীয়ে যিমান ক্ষয় ক্ষতি কৰে, যিমান মানুহ মৰে, যিমান জনবল, যিমান সম্পত্তিৰ ক্ষয় ক্ষতি হয়, ভাৰতবৰ্ষৰ সকলো ৰাজ্য লগাই দিলে, একলগ কৰিলেও সিমান নহয়। গৰাখহনীয়াত যিমান মাটি নদীৰ বুকুত জাহ যায়, সেই মাটিকালিৰ সংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্য লগাই দিলেও অসমৰ সমান নহয়। গতিকে এই কথাই বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ যিটো যুক্তিযুক্ততা এইটো আছে। আৰু সেইকাৰণে কেৱল মাত্ৰ বানপানীৰ সময়ত এমাহ দুমাহৰ আগত বালিৰ বস্তা পেলাই পাৰ্কো পাইন দি বানপানীৰ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে কৰা যিটো প্ৰয়াস, এইটো হাস্যকৰ। আধুনিক পৃথিৱীত যিসমূহ জেগাত বানপানী মোকাবিলা কৰিলে আধুনিক ব্যৱস্থাৰে, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে বানপানী গৰাখহনীয়াৰ সমস্যা স্থায়ী সমাধান কৰিবৰ কাৰণে চৰকাৰে সঠিক আৰু যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক, এটা আমাৰ আহ্বান। আৰু আজি এই হালদিবাৰীৰ মাথাউৰিত উঠি, কোঁৱৰগাঁও এই অঞ্চলৰ বিস্তৃত অঞ্চলৰ মাথাউৰিত উঠিয়ে মই মুখ্যমন্ত্ৰীক, দিল্লীৰ প্ৰধানমন্ত্ৰীক মই আহ্বান জনাইছোঁ যাতে অসমৰ বান গৰাখহনীয়া সমস্যাটো তেওঁলোকে চিৰিয়াছলি লয়, তেওঁলোকে এইটো নিজৰ সমস্যা হিচাপে, অসমৰ মানুহৰ সমস্যা হিচাপে তেওঁলোকে গ্ৰহণ কৰে।